Hello dear students, তোমালোকৰ বহুতে আমাক সুধি আছিল ক্লাস 8 ৰ NMS এক্সামৰ বিষয়ে। তোমালোকৰ বহুতো কোৱেশ্চন আছিল যে স্যাৰ পেপাৰ কেনেকুৱা ধৰণৰ হ'ব, প্ৰিভিয়াস ইয়াৰ পেপাৰ ক'ত পাম, এক্সাম কেতিয়া হ'ব, এপ্লিকেশন ফৰ্ম কেতিয়া পাম, এপ্লিকেশন ফৰ্ম কেনেকৈ ফিল আপ কৰিম, গোটেইখিনি ডিটেইলছ আজি ভিডিঅ'টো তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম। লগতে তোমালোকৰ আৰু যদি কিবা কোৱেশ্চন ৰৈ যায় আমাক কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা, আমি হিয়াও তোমালোকক আনসাৰ দিবৰ কাৰণে চেষ্টা কৰিম। এতিয়া আৰম্ভণিতে কৈ লৈছো যে NMS এক্সামৰ কাৰণে আমাৰ এখন অনলাইন ক্লাছ হৈ আছে, অনলি 299 হয়। তোমালোকৰ তাত গোটেইটো কোৰ্স কভাৰ কৰি দিয়া হ'ব। এতিয়া বাকি থকা প্ৰশ্নৰ উত্তৰ কি তোমালোকক দি দিছো। চোৱা, তোমালোকৰ বহুতে আমাক সুধি থাকা বা তোমালোকৰ যে আমি প্ৰিভিয়াস ইয়াৰ পেপাৰবোৰ ক'ত পাম, কাৰণ তোমাক প্ৰিভিয়াস ইয়াৰ পেপাৰ লাগিবই, হয়নে? কাৰণ পৰীক্ষা এটা তোমালোকে যেতিয়া দিবলৈ যাবা, প্ৰিভিয়াস ইয়াৰ পেপাৰ যদি তোমালোকে নোচোৱাকৈ পৰীক্ষা দিয়া, তেতিয়া হলে তোমালোকে গম নাপাবা যে কেনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। গতিকে তোমালোকে প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চন পেপাৰ লাগিবই। লাষ্ট 5 ৰ পৰা 7 ইয়াৰ কোৱেশ্চন পেপাৰ তোমালোকে চাব লাগিব, যিবিলাক আমাৰ এপত তোমালোকে ধুনীয়াকৈ পাবা। এতিয়া চোৱা, কেৱল পেপাৰখিনি চালে হ'ব জানো? পেপাৰখিনি চালেতো নহ'ব, সেই পেপাৰখিনিৰ আনসাৰখিনি তোমালোক লাগিব, হয়নে? আনসাৰখিনি তোমালোকে আমাৰ এপত পাই যাবা, ঠিক আছে? তোমালোক আমি ফ্ৰীটো দি দিম, তোমালোকে আমাক হোৱাটছআপ মেছেজ কৰিবা, ঠিক আছে? যদি ক্লাছ কৰিব তোমালোকৰ বহুত দুখীয়া ঘৰৰ ল'ৰা ছোৱালী আছে, ক্লাছ কৰিব নোৱাৰা, ফ্ৰীত দি দিম তোমালোকে, ঠিক আছে? যাতে তোমালোকে স্কলাৰশ্বিপটো পাবৰ কাৰণে সক্ষম হোৱা। এই নম্বৰত তোমালোকে আমাক মেছেজ কৰিবা। এতিয়া চোৱা, এই যেটো এক্সাম, এই এক্সামটোত প্ৰথমতে আমি জানো যে কিমান ষ্টুডেন্টে এই এক্সামটো প্ৰত্যেক বছৰে দিয়ে, অৰ্থাৎ ক্লাছ 8 ত পঢ়া কিমান ষ্টুডেন্টে, কাৰণ চোৱা পৰীক্ষা দিয়া সকলোতো স্কলাৰশ্বিপ পাবলৈ কাৰণে সক্ষম নহয়, তোমালোকে ভালদৰে জানা। গতিকে কিমান ষ্টুডেন্টে প্ৰায় পৰীক্ষা দিয়ে চোৱা, প্ৰায় 18 ৰ পৰা চোৱা 18 ৰ পৰা 20,000 18 ৰ পৰা 20,000 ছাত্ৰ ছাত্ৰী, গোটেই অসমৰ ভিতৰত 18 ৰ পৰা 20,000 ছাত্ৰ ছাত্ৰীয়ে এই এক্সামটোত অংশগ্ৰহণ কৰে। কিন্তু 18 ৰ পৰা 20,000 ছাত্ৰ ছাত্ৰী যদিও অংশগ্ৰহণ কৰে, ইয়াৰে পৰা মাত্ৰ 2411 জনেহে এই স্কলাৰশ্বিপটো পাবৰ কাৰণে প্ৰত্যেক বছৰে সক্ষম হয়। গতিকে কি গম পালা, 18 ৰ পৰা 20,000 ৰ ভিতৰত তোমালোকে সিলেক্ট হ'বৰ কাৰণে কিমান পঢ়িব লাগিব, ইয়াৰ পৰা তোমালোকে ধুনীয়াকৈ গম পাই গলা। এতিয়া চোৱা, ধৰি লোৱা তোমালোকে এক্সামটো পাছ কৰিলা, পাছ কৰিলে কি দিব? পাছ কৰিলে চোৱা, যদি তোমালোকে পৰীক্ষাটো পাছ কৰা, তেতিয়াহলে গভৰ্ণমেণ্টে তোমালোকক উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে 48,000 দিব। কিমান দিব? 48,000, 48,000 টকা দিব। এতিয়া বহুতো ছাত্ৰ ছাত্ৰীৰ মনত এটা প্ৰশ্ন থাকে যে পাছ কৰাৰ লগে লগে 48,000 টকা পাম নে? তোমালোকে নোপোৱা। কিয় কাৰণে নোপোৱা? কাৰণ উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে তোমালোক দিছে। গতিকে ক্লাছ 9ত 12,000 পাবা, 10ত পাবা 12,000, 11ত পাবা 12,000 আৰু 12তো পাবা 12,000, অৰ্থাৎ 12,000 গৈ প্ৰত্যেক বছৰে তোমালোকে পাবা, ঠিক আছে? টোটেল কিমান হৈ গ'ল? 48,000 টকা। এতিয়া চোৱা, ইয়াতেও কিছুমান আৰু আছে, যেনেকুৱা ধৰা তোমালোকৰ যদি ঘৰৰ এনুৱেল ইনকাম 3,50,000তকৈ অধিক হয়, তেতিয়া তোমালোকে এপ্লাই কৰিব নোৱাৰা। এতিয়া চোৱা, যদিও ইয়াত ধুনীয়াকৈ লিখা থাকে যে 3,50,000 অধিক হ'লে এপ্লাই কৰিব নোৱাৰি, কিন্তু তোমালোকে যদি এই ইনকাম চাৰ্টিফিকেটটো আনিব পাৰা, তোমালোকে ধুনীয়াকৈ এপ্লাই কৰিব পাৰিবা, কাৰণ বহুতো ছাত্ৰ ছাত্ৰী আগতে এনেকৈ এপ্লাই কৰিছে, ঠিক আছে? এপ্লাই কৰিবলৈ পাৰিবা। এতিয়া চোৱা, তোমালোকৰ বহুতেই সোধে যে কেৱল গভৰ্ণমেণ্টত পঢ়া ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিব পাৰিবনে? তেনেকুৱা নহয়। চোৱা, এলিজিবিলিটি চোৱা, ইয়াৰ অফিচিয়েল নটিফিকেশ্যন ওলাব, কিন্তু মই আগৰ ইয়াৰ ওপৰত ভিত্তি কৰি তোমালোকক এইখিনি দি দিছো। চোৱা, must be a regular student in class 8 in a government aided and or local body school, ঠিক আছে? অৰ্থাৎ আসাম জাতীয় বিদ্যালয় হলেও যোৱা বছৰ পৰীক্ষা দিব দিছিলে, গতিকে গভৰ্ণমেণ্ট স্কুল, আসাম জাতীয় বিদ্যালয় বা যিবিলাক গভৰ্ণমেণ্ট ৰিকগনাইজ স্কুল আছে, এই স্কুলসমূহৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব পাৰিব। কেৱল KB মানে কেন্দ্ৰীয় বিশ্ববিদ্যালয় আৰু JNV জৱাহৰ নৱোদয় বিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, তেওঁলোকে এই পৰীক্ষাটোৰ কাৰণে এলিজিবল নহয়, আৰু তেওঁলোকে এই পৰীক্ষাটো দিব নোৱাৰে, ঠিক আছে? আৰু চোৱা, নোৱাৰে বুলি নহয়, কিছুমান স্কুলৰ ছাত্ৰ ছাত্ৰী পৰীক্ষাটো দিব পাৰে, কিন্তু এই স্কলাৰশ্বিপটো তেওঁলোকে নাপায়। পৰীক্ষাটো অংশগ্ৰহণ কৰিবলৈ দিয়ে, কিন্তু স্কলাৰশ্বিপটো নাপায়। নেক্সট, ইয়াতে SC ST OBC ৰ কাৰণে তোমালোকে জানাই, তেওঁলোকৰ কাৰণে সংৰক্ষিত হৈ থাকে, ঠিক আছে? গতিকে ইয়াৰে অফিচিয়েল যদিও এতিয়ালৈকে ওলোৱা নাই, মিনিমাম 55% মান ইয়াৰ তেওঁলোকৰ কাৰণে সংৰক্ষিত হৈ থাকে। আই বৰ্ডছো বুজি পালা, অৰ্থাৎ ইয়াৰ পৰা কি বুজি পালা যে অকল তোমালোক জেনেৰেল কাষ্টৰ আছা, তোমালোক কি লাগিব? আন কাষ্টতকৈ তোমালোক আৰু বেছি নম্বৰ লাগিব, গতিকে আৰু বেছিকৈ পঢ়িব লাগিব, তেতিয়াহে তোমালোকে পাবা। এতিয়া আহিছো যে এই পৰীক্ষাটোত পেপাৰ কিমান নম্বৰ হ'ব? পেপাৰ তোমালোকৰ দুখন হ'ব। এখন হৈছে
SAT বুলি কয় এখন, ঠিক আছে, এখন SAT আৰু এখন হৈছে MAT। SAT ৰ ফুল ফৰ্ম হৈছে স্কলাৰশিপ এপ্টিটিউড টেষ্ট আৰু MAT ৰ ফুল ফৰ্ম হৈছে মেন্টেল এবিলিটি টেষ্ট। এটা কিমানকৈ মাৰ্ক থাকিব? স্কলাৰশিপ এপ্টিটিউড টেষ্টত থাকিব 90 মাৰ্ক আৰু মেন্টেল এবিলিটি টেষ্টত থাকিব 90 মাৰ্ক, অৰ্থাৎ টোটেল তোমালোকৰ কিমান হৈ গ'ল? 180 মাৰ্ক তোমালোকৰ হৈ গ'ল। এই 180 মাৰ্কৰ ভিতৰত মিনিমাম তোমালোকে 110 প্লাস পাব লাগিব, ঠিক আছে। এই হয়তো 115 প্লাস হৈ যাব পাৰে জেনাৰেল ক্যাটাগৰীৰ কাৰণে, ঠিক আছে। গতিকে ইমানখিনি মান নম্বৰ পালে তোমালোকে মানে স্কলাৰশিপটো পোৱাৰ চান্সটো থাকে। আৰু চোৱা, যদিহে স্কলাৰশিপ মানে মই যে ক'লে 115 নম্বৰ পালে পাই যায় তেনেকুৱা নহয়, কাৰণ চোৱা এইবাৰ যদি ছাত্ৰ ছাত্ৰীসকলে বেছি ভালকে পঢ়ে, বেছি ভালকে পৰীক্ষা দিয়ে, কাটঅফটো কি হ'ব? আৰু বেছি হাই যাব, ঠিক আছে। তোমালোকৰ ক্লাছ 8 পৰা ছাত্ৰ ছাত্ৰীয়ে কিমান বেছিকে পঢ়ে, কিমান চলিতে পৰীক্ষা দিয়ে, ইয়াৰ ওপৰতো কাটঅফটো নিৰ্ভৰ কৰে। আশা কৰিছো বুজি পালা। গতিকে ইয়াৰ কাৰণে তোমালোকে কৰিব লাগিব, পঢ়িবলৈ লাগিব, ঠিক আছে। তাৰপিছত যেতিয়া তোমালোকৰ এপ্লাই কৰাৰ ডেট আহিব, তোমালোকে এপ্লাই কৰিব লাগিব। এপ্লাই কৰাৰ পিছত পেপাৰ বিলাক ধুনীয়াকে চাবলৈ লাগিব, ঠিক আছে। পেপাৰ বিলাক তোমালোকে চাব লাগিব। পেপাৰ বিলাক চোৱাৰ পিছত তোমালোকে সেই পেপাৰবোৰত কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিছিলে সেইবিলাক ধুনীয়াকৈ তোমালোকে চাবলৈ লাগিব। যেনে চোৱা, ইয়াতে আমি পেপাৰখন লিখি থৈ দিছো, তোমালোকে ইয়াত চাব পাৰা যে 2023 চনৰ স্কলাৰশিপ এপ্টিটিউড টেষ্টৰ এখন পেপাৰ, ঠিক আছে। এই পেপাৰ বিলাক চালে তোমালোকৰ কি সুবিধা হ'ব? তোমালোকৰ এটাই সুবিধা হ'ব যে তোমালোকৰ গম পাবা যে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্ন কাকত তোমালোকৰ পৰীক্ষাত আহিব, কাৰণ বহুত ছাত্ৰ ছাত্ৰী নাজানে যে পৰীক্ষাত কেনেকুৱা ধৰণৰ প্ৰশ্নবিলাক আহে। গতিকে প্ৰিভিয়াছ ইয়াৰ পেপাৰ চাব লাগিব, তাত ৰিজনিঙৰ কি আহিব, লগতে তাত মেন্টেল এবিলিটি টেষ্টৰ কাৰণে কি চাব লাগিব, বা গণিতৰ কি চাব লাগিব, ঠিক আছে। ইয়াতে এনেকুৱা ধৰণৰ পেপাৰখন তোমালোকে পাবা, 90 মাৰ্কৰ পেপাৰ। তোমালোকে ইয়াত চোৱা, এইবিলাক সোশ্যাল সায়েন্সৰ কোৱেশ্চন হয়, যেনে হু ইজ নন এজ দা ফাদাৰ অফ ইণ্ডিয়ান কনষ্টিটিউচন, ঠিক আছে। ভাৰতীয় সংবিধানৰ পিতৃ বুলি কাক জনা যায়? বাবা চাহেব ডক্টৰ আম্বেদকাৰ, ঠিক আছে। এই এনেকৈ কাৰেক্ট এনেকৈ মানে কৰিব লাগিব, হোমৱৰ্ক সেটৰ আনসাৰ বিলাক উলিয়াবলৈ লাগিব। আশা কৰিছো বুজি পালা। চোৱা এনেকুৱা ধৰণে, গতিকে তোমালোকৰ কিতাপৰ পৰাটো আহিবই, কিতাপৰ বাহিৰৰ প্ৰশ্ন বহুতখিনি তোমালোকৰ পৰীক্ষা আহিব। নেক্সট তোমালোকৰ এনেকুৱা ধৰণে চোৱা, এনেকুৱা ধৰণে তোমালোকৰ পৰীক্ষা কি আহিব? এনেকুৱা ধৰণে গণিতৰ প্ৰশ্ন আহিব, যেনে 5/6 পাবলৈ -5/3 পৰা কি বিয়োগ কৰা উচিত, কি বিয়োগ কৰিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। আশা কৰিছো বুজি পালা। গতিকে পৰীক্ষাটো ইমান ইজি নহয়, তোমালোকে বহুতে ইজি বুলি ভাবি থাকা, ইমান ইজি নহয়। তোমালোকে ধুনীয়াকে পঢ়িবলৈ লাগিব। তোমালোকক যদি PDF সমূহ লাগে তোমালোকে আমাক মেছেজ কৰিবা, আমি PDF সমূহ তোমালোকক দি দিম, ঠিক আছে। লগতে চোৱা, তোমালোকৰ যিসকলে আমাৰ সৈতে আমাৰ এপত অনলাইন ক্লাছ কৰিব বিচৰা, তোমালোকে আমাৰ এপটো ডাউনলোড কৰি ল'বা, ঠিক আছে। এই এপটো ডাউনলোড কৰি ল'বা, ডাউনলোড কৰি ক্লাছ 8 তোমালোকে সিলেক্ট কৰি ল'বা। আৰু লগতে ইয়াতে বহুজন ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে আমাৰ সৈতে ক্লাছ বিলাক কৰি আছে, তোমালোকে ইয়াত ৰিভিউ বিলাক ধুনীয়াকৈ চাব পাৰিবা। আৰু ক্লাছ বিলাক পাৰচেজ নকৰাকৈ কোনো ধৰণৰ ৰিভিউ দিব ইয়াতে নোৱাৰি, ঠিক আছে। আশা কৰিছো ধুনীয়াকৈ বুজি পালা। ইয়াৰ ৰিলেটেড যদি কিবা কুৱেশ্যন আছে তোমালোকে আমাক সুধিবলৈ নাপাহৰিবা। চেনেলটো যদি সাবস্ক্ৰাইব কৰা সাবস্ক্ৰাইব কৰি দিবা, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আপডেট বিলাক তোমালোকৰ কাৰণে আমি ডেইলি আনি থাকিম। তোমালোকৰ কাৰণে ফ্ৰীটো আমি ইউটিউবত ক্লাছ বিলাক কৰি থাকিম, তোমালোকে চাই থাকিবা। ইয়াৰ পৰা তোমালোকৰ বহুতখিনি হেল্প হ'ব।